মুখত লগাই নিদিব মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে মই এতিয়াৰ শুনি লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম এতিয়া মই আইন মানি আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ যিহেতু মোক GM ভিজিলেন্সে মাতিছে গতিকে মোৰ সাক্ষ্য ল'বলৈ মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত APR হৈ লওঁ আৰু APR হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম আপোনাৰ ভুল হৈছে বুলি ভাবেনে আপুনি সেইটো কথা মই ক'ম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম এতিয়া মই নকওঁ ভুল হৈছে বুলিতো মই নাভাবোঁ মই কেলৈ ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই গতিকে মই বাকী আলি টকি শেষক আপুনি চিনি পায় মই কেনেকৈ চিনি পাম পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই মই কেনেকৈ চিনি আপুনি কিবা কথা পাতিছে বুলি এটা অভিযোগ উত্থাপন হৈছে ছাতিটো পিছলৈ কৰক নাই সেইটো মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম মই এই বিষয়ে একো নাজানো শুনক আপোনালোকে মোক পুলিচৰ আগতে জেৰা কৰি থাকিলে কিটো হ'ব মই যিটো নাজানো মই যিটো ক'ব লাগে ৰাজনৈতিক আক্ৰোশ নেকি ৰাজনৈতিক আক্ৰোশ আৰু এয়া হৈছে